ভাত ৰান্ধি খাব পৰা নিচিনা কাটা আছে গাই চুকা বনাই কিনা সেইটো কৈছোঁ ইফালে কাটি দিছে আম এতিয়া মই খাম বিষ্ণু ৰাভা দিৱস মানে পচপন কৰি হোৱাই নাই না হা যিফালে আহিল মিষ্টাৰ গণক আৰু চাবিয়ক মানে অশান্তি জীৱন তাৰ মানে প্ৰত্যেকবাৰ জুলাইত মোৰ বেমাৰ হয় কিয় বা মেডিচিন খাব লগা হ'ল Hey guys, it's your brother Suborno and welcome back to my new vlog. Aru guys, আজি হল 1 জুলাই আৰু মই আপোনালোকক কৈছিলো যে মই ফাৰ্স্ট 7 মানে প্ৰথম সপ্তাহটো আপোনালোকক পুৰা ৰেগুলাৰ ব্লগ দিম তো কথাই মই আজি ব্লগ ষ্টাৰ্ট কৰি দিলো 1 জুলাইতে গাইস ৰাতিপুৱাই যি বৰষুণ দি আছে কি কম আৰু আজি এনেকা মানে টোপনি মাৰছো 9টা বজাত উঠছো গম পাইছেনে গাইস আৰু কি কম আৰু এই বৰষুণত ক'ত যামে হালৱা কথা আছিল ৰ গাইস কি হয় চাই থাকক ভিডিঅ'টো নাকি আৰু মই পনে চাহ পানী খাই অলপ ফ্ৰেছ হৈ ললো আৰু এতিয়া অলপ কি কৰো কি নকৰো লাগি আছে গাইস আৰু লাইনটো আহিছিল ৰাতিপুৱা মানে কি জানানে গাইস লাইনটো আহিলেহে মোৰ ভিডিঅ' বনাবা মানে অলপ জষ্টটো বাঢ়ে যদি লাইনটো নাহে কেনেকৈ কৰি চাৰ্জ দিম তো সেইটো অলপ টেনশ্যন লাগি দিছোঁ সেইকাৰণে ৰেগুলাৰ ব্লগ দিবা অলপ কষ্ট হ'বও পাৰে সেইকাৰণে চেলেঞ্জ এটাতো ল'লোঁ ৰ কি হয় দেচোন দে গাইছ চেষ্টা কৰিম তথাপিও বেলেগৰ ঘৰত ইনভাৰ্টাৰত চাৰ্জ দি আমাৰো আছে ইনভাৰ্টাৰ কিন্তু ইনভাৰ্টাৰটা আমাৰ বেয়া সেইটোৱে প্ৰব্লেম চাৰ্জে দিব নাযাওঁ মোবাইলে আৰু গাইছ আপোনালোকক প্ৰথম ব্লগটোতে কৈ দঙে নেকি হা মানে জুলাই মাহটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল কিয় স্পেচিয়েল আপোনালোকে লাহে লাহে গম পাই থাকিব আপোনালোকে যিহেতু মোৰ ইউটিউব ফেমিলি তো নিশ্চয় গম পাবই আৰু যদি আপোনালোকে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে মোৰ হিস্সা বনি যাওক ফেমিলিৰ আৰু মই আপোনালোকক যেনেকুৱা কণ্টেণ্ট লাগে সেনেকুৱাই চুম্মা দি বনাই যাম ৰ আপোনালোকে বেলেগটো নাভাবিব চুম্মা দি যাম মানে সেইটো নাভাবিব গাইছ মৰম দি মানে সেইটো বুজাব খুজিছোঁ আৰু বাকী গাইছ ইফালে কাটি দিছে আম এতিয়া মই খাম ডাইলগ মিঠা তো গাইছ বৰ্তমান বাজি আছে 1:45 আৰু মই খাই ল'লোঁ ভাত কাৰণ এতিয়া যাম আমি হাল বাব মিষ্টাৰ প্ৰণৱে আহি অলৰেডি ট্ৰেক্টৰখন লৈ গ'লে মানে কিবা কিবি আৰু তেলো নাই গাইছ চেক কৰিছিলোঁ তো এতিয়া প্ৰথমতে তেলটো লৈ আনো তাৰপিছত আমি যাম খেতি পথাৰত আপোনালোকক লগত লৈ লেটছ গো আৰু গাইছ চাব পাৰে অৱস্থা কেনেকুৱা হৈ গৈছে বৰষুণ দি বাপৰে বাপ উফ অৱস্থা চাওকচোন গাইছ কি খালা বামা আৰু বাছগিলাতো যি অভাৰটেক কৰে একেবাৰে ওপৰদিও যাব নোৱাৰা কাৰ লৈ কিনা সমস্যা দেচোন চাই ইমান ডাঙৰ কাটা ভাত ৰান্ধি খাব পৰা নিচিনা কাটা আছে গাইছ চুকা বনাই কিনা সেইটো কৈছোঁ আৰু গাইছ ইয়াতে বিষ্ণু ৰাভা দিৱস মানে পচপন কৰিচোন হোৱাই নাই যোৱাকালি হোৱা কথা আছিল এতিয়া চাওকচোন গাইছ ইয়াতে গায়ক কাবাই আছিল নীলাপ নিতা কাবাই আছে আজি হয় না নহয় বা গম নাপাওঁ দে আজি গায়ক অহা কথা আছিল বৰ এনেকুৱা বৰষুণ দি থাকিলে হোৱা চান্স কমে তথাপিও কি হয় বা নাজানো দে গেট বনাই থৈছে ধুনীয়াকৈ এইকেইটা গায়ক দুখ লাগে এটা প্ৰগ্ৰাম নহ'লে মানে কমিটিৰে লছ হয় বেয়া লাগে গাইছ চাব পাৰে ইফালে আকাতিৰ আমাৰ ইয়াতে প্ৰগ্ৰাম আজিও হয় না নহয় নাজানো দে ইফালেচোন মিঠাই চিঠাই দোকান দি থৈছে আৰু গাইছ এটা সমস্যা মানে হ'ল মইনাক লৈ আনিছোঁ লগত বৌহাতে বোলে যায় বজাৰত ধূপধাৰাত আজি যিহেতু সোমবাৰ মইনাক এতিয়া লৈ যোৱা হ'ব সমস্যা মইতো তাক তেল ল'বৰ কাৰণে লৈ আনিছিলোঁ লগত এতিয়া সি অহা নাই ড্ৰেছত চেণ্ডেলো পিন্ধি অহা নাই কি হয় এইবাৰ চাংৰ জয় মা কালী আহি পালোঁ হাকাতি বাই এইফালে দৰজা পাই দি বাই দি ধুনু চকলেট খাই কেনে ফুলাল না কি তক চকলেট খাই ফুলাল কি পাবা গাইছ বম জুমুনি মানুহ মইনা আমাৰ গাইছ যাই থাকোঁ ঘৰ লাগি এইবাৰ যাই কিনে আৰু হাল বাব যাব লাগিব আমি মইনা যাবি নেকি আপোনাৰ লগত আৰু গাইছ চাব পাৰে মইনাই চিট বেল্ট মাৰি ল'ল নিজে মানে চব শিকাই দিছোঁ মই তো চিট বেল্ট মাৰিছে মইনাই না মইনা গাইছ কিণ্ডাৰ য'ত পাইছিল এই পুতলাটো আৰু কি ধুনীয়াকৈ মই মিলাই দিলোঁ বা ধুনীয়া দেখা পাইছি মইনা হা চবৰে ভালনে কি খাইছ মইনা ধুনীয়া লাগছি না তোৰ দৰে দেখোন নাই হা
তোৰো পেন আছে আৰু গাইজ মইনাৰ বাৰ্থডে আহি আছে বুধবাৰে 3 জুলাই না অ'কে অলৰাইট গাইজ এতিয়া যাই থাকোঁ মেইন জেগালৈ পেট্ৰল পেট্ৰল নহয় ডিজেল আৰু মনত পানী চানী লৈছোঁ ৰ গাইজ মানে কি ক'বি আৰু পানী লৈ যোৱা নাই পাই মিষ্টাৰ প্ৰণৱটো লৈ যাওঁ মানে খেতি কৰা জেগালৈকে আজি হাল বাই আছে নদী পাৰত মানে নদীৰ ওচৰতে হাল বাই আছে ৰ গাইজ যাই কেনে চাং কিমানখিনি আগবাঢ়িলে আৰু মোৰ কিবা মূৰ্তাহে বিষাই আছে কি ক'বি আৰু হেই অশান্তি পানী চাওকচোন পূৰা ফুল হৈ গৈছে পুখুৰীত আৰু ভিউ চা ভিউ অ' মাই গড গুড চাওকচোন বৰষুণ দিয়াৰ লগে লগে নদীটো পূৰা পানী হৈ যায় বাপৰে বাপ কি থাৰ চাওকচোন বাপৰে বাপ পৰ্ণপে হাল বাই আছে সেই তাতে ইচ্ছাদেচোন ভৰি ৰুবাই লাগছে গাইছ আমিও কৰিব লাগিব জল্দি গাইজ আহি পালোঁ হাল বোৱা জেগাত আৰু চাব পাৰে এইখিনি যে বিধান আমি ব্লগ বনাইছিলোঁ গাইজ চাব পাৰে কি ধুনীয়া হৈছে ইতিমধ্যে ৱাৰে ৱাহ চাই কি মজা লাগিলে চকু চাব পাৰে কি ধুনীয়া হৈছে মানে লাজ জবাব মোৰ মুখৰ ভাষা নাই অলপ বেছিয়ে হ'ল নেকি বাকী যিয়ে নহওক মই পেলাইছিলোঁ সেই দুটা ডবলত চাব পাৰে কেনেকুৱা হৈছে চব গাইজ চব কি ধুনীয়া হৈছে মজা আজি এইখিনি গোটাই হাল বাব লাগিব গাইছে ইয়াৰ পৰা সেইখিনি যে হাল বাইছে এইখিনি সেই তাকে লাগি একদম তাকে লাগি আৰু আলি চালি কাটপা আছে গাইছ মইতো আজি নৰা বমিও লাগি আছে আৰু মাথাও বিষাই আছে মানে অশান্তি জীৱন তাৰ গাইছ মূৰৰ বিষত মোৰ একদম চকুৰ পানী ওলাই গ'লে এইখিনিত যি বিষাই আছে না গাইছ আজি মই হাল নাবাং আজি গোটাই একে মিষ্টাৰ প্ৰণৱকে হাল বাবা দিম মই আজি নৰা একদম কিবা চাত লাগি আছে ক'বাই নৰো কি হয় বা সেই তাৰপিছত এটা বেমাৰ হৈয়ে থাকে আৰু কি ধুনীয়া চাৰাউণ্ডিংছ এইফালে দিনেশকা হৈছে প্ৰণৱৰ ফাদাৰ গাইছ নাই আৰু বেছি এইখিনি আছে আৰু এইখিনি আছে গাইছ ইফালে আহিল মিষ্টাৰ গণক আৰু চাবি ক'ৰ পৰা আহিলে তো ক'ত গাঁৱত ঢেলি গৈছোঁ নকৌ প্ৰথমতে কাৰ পুখুৰীত হা আইতা নাহাৰ এই নাগতবি হলতাই যাবি দেখা নাই কিমান থাৰ নালাগে গাঁতবা এই দেখা নাই কিমান থাৰ চাই আছে গালি খাবি ৰ তোৰ চালা গাইছ ইয়াতে গালি খাব ৰ এয়া ভিডিঅ' তোৰ মায়ে চাই নহয় ভিডিঅ' অলপমান বৰষুণ পৰিলে যি পানী হয় বাপৰে বাপ আৰু এদিয়ে ভাঙবা চান্স আছে ঘণ্টা তুইয়ে ভাঙা মাইৰ খাবি এইফালে ইয়া ভৰি ৰুলে হয় মানুহগিলা দে বৰচুঙত তো গাইছ মই আৰু খেতি পথাৰত থাকিব নোৱাৰোঁ কাৰণ মোৰ অৱস্থা বহুত বেছি বেয়া হৈ আছে আপোনালোকে কিজানি দেখাত মানে অলপ ধৰিব পাৰিছে অলপ হ'লেও মানে কি ক'ম আৰু কিবা বেলেগেই লাগি আছে একদমেই বেলেগ আলচি নহয় গাইছ মিছা নকওঁ একদম কিবা সেনেকুৱা লাগি আছে মূৰ চুৰ ঘৰুৱা যেন কৰি আছে একদম মূৰটো পেলাই থাকিব মন গৈছে সেনেকুৱা বেমাৰ হৈছে এই বেমাৰ হৈয়ে থাকে মানে প্ৰত্যেকবাৰ জুলাইত মোৰ বেমাৰ হয়ে কিয় বা নাই এটা এজ বাঢ়ি যোৱাৰ কাৰণে হয় নাজানো দে গাইছ মেডিচিন খাব লগা হ'ল তো গাইজ বৰ্তমান হৈ গ'ল ৰাতি আৰু মই গা পা ধুই আহিলোঁ মানে যি টোপনি মাৰিছোঁ গাইজ ইথান খেতি পথাৰৰ পৰা আহি কিনা মতলব লগভাগ কেইটামান বাজিছিল বা ইথান গমেই নাপালোঁ কিন্তু মুঠতে অলপ টোপনি মাৰি কিনে অলপমান ভাল লাগছে মানে মাথা বিষৰ যোনটো মাথা বিষ হৈ আছিল সেইটো অলপ কমছে কিন্তু তথাপিও 110% মই ঠিক হোৱা নাই মানে 80% মান অলপ মানে ঠিক হৈছোঁ আৰু 20% ষ্টিল অলপ ফিগাৰ ইট আউট আই উইল ফিগাৰ ইট আউট বৈ যে বজাৰত গৈছিল তাতে মই ঔষধৰ লৈ মাতিছোঁ চাচোন 2 পাত্তা ঔষধ আনিছে এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ ইমান বেছি খাচ নহ'ল এইটো ভিডিঅ' জানো কি কৰিবি আৰু প্ৰথম দিনতে এনেকুৱা অৱস্থা কালি মানে কি 7 দিনীয়া চেলেঞ্জ লৈছোঁ না এসপ্তাহ তো কিবা কৰি হ'লেও ভিডিঅ' বনাই দিমেই আপোনালোকক কৈছোঁ যিহেতু এই জুবান চে নিকলা হে না हम करके छोड़ेंगे और তাৰ কাৰণে আপোনালোকে মোক সাপোৰ্ট কৰি যাওক এইখিনিয়ে আছিল আজিৰ ব্লগ
আৰু গাইছ ইউটিউবত কিবা ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে 480 মানে 480 যোনটো পিকচাৰ কোৱালিটি সেইটো নাহে দেখোন মোৰ কিয় বা নাজানো দে ইউটিউবৰে প্ৰব্লেম নেকি মইতো ভালকৈ কিবা কৰোঁ ছেভ কৰোঁ ভিডিঅ'টো কি যিয়ে নহয় গাইজ এইখিনিয়ে আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা ব্লগ তাব তাক লিয়ে বাই বাই